সো হাই গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চবে আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ। চ' আজি ছানডে আৰু আজি এনেই ওলাই আহিলোঁ আৰু ক'ৰবাত যাম আৰু। চ' ভিডিঅ'টো চাই থাকক আৰু বতৰটো চাওক। বতৰটো মানে বৰষুণ আহিব যে লাগিছে, মানে পূৰা ডাৱৰীয়া হৈ আছে। আহিলেও ভাল, কাৰণ ইমান গৰম দিছে ন, আৰু ইমান গৰমত বৰষুণটো ভালেই। চ' আৰু ইয়াত নতুন ব্ৰিজ বনাই আছে ইফালে, মানে দীঘলী পুখুৰীটো নুনমাটি এখন ব্ৰিজ হ'ব ইয়াতে গুৱাহাটীত, আৰু এইখন বনাই আছে কাৰণে একদম ৰাস্তা বহুত বেয়া হৈ গৈছে। আৰু চাওক একদম, আৰু বৰষুণ পৰি আছে তাতে, একদম ৰাস্তাৰ অৱস্থা বেয়া হৈ গৈছে। চ' গাইজ, মই আহি গ'লোঁ কামাখ্যা গেট, আৰু ইয়াতে এটা ধুনীয়া টেম্পল আছে। চ' এইটো হৈছে টেম্পলটো, আৰু টেম্পলটোৰ ভিতৰলৈ সোমাই যাম এতিয়া। বলক আহক। আৰু জোতাযোৰ ইয়াতে থৈ দিলোঁ। আৰু এইটো মন্দিৰৰ নাম হৈছে চক্ৰেশ্বৰ মন্দিৰ। বহুত ধুনীয়া লাগে চাব মন্দিৰটো। আৰু এইটো হৈছে মেইন যিটো মন্দিৰ আৰু এইফালে এটা সৰু এটা মন্দিৰ দেখা পাইছে এনেকৈ, আৰু এইটো ছাইডতো এটা এনেকৈ সৰু মন্দিৰ দেখিবলৈ পাইছে, ভিতৰত নাই কোনো। আৰু এইটো ইফালে চাব, পানীৰ ওপৰত এনেকৈ বনাইছে, মানে ভগৱান বিষ্ণু যেনেকৈ থাকে এনেকৈ, মানে একদম পানীৰ ওপৰত পূৰা একদম সাপৰ ওপৰত এনেকৈ বহি, মানে চ' ভগৱান বিষ্ণুৰ যিটো আগত আমি যেনেকৈ ফটো দেখা পাইছিলোঁ, মানে সেই ছেইম টু ছেইম ইয়াতে এনেকৈ বনাই থৈছে। আৰু বলক আমি তললৈ নামি যাওঁ, আৰু তলত চাব লগা আছে বহুতো, তলতো মন্দিৰ আছে। চ' বলক চাওঁ। এইটো এটা মন্দিৰ চাব পাৰিছে, সৰুকৈ এটা মন্দিৰ ইয়াতে। আৰু ইয়াত চাওক মন্দিৰৰ ভিতৰৰ ভাগটো এনেকুৱা ধৰণৰ। আৰু ইফালে চাওক, এইটো এটা মন্দিৰ আছে ইফালে, আৰু ইয়াত দেৱ দেৱতাৰ মূৰ্তি ইয়াতে আপোনালোকে চাবলৈ পাৰিব। এয়া চাব। চ' বহুতো দেৱ দেৱতাৰ এনেকৈ মূৰ্তি ইয়াতে বনাই থৈছে। আৰু কাষতে এইখন নদীখন, আৰু এয়া চাব। আৰু এইটো চাওক কিমান ডাঙৰ এটা শিলৰ, মানে এখন পাহাৰৰ নিচিনা ইয়াতে দেখিবলৈ পোৱা গৈছে। আৰু এয়া মহাদেৱৰ মূৰ্তি, বাবা মহাদেৱ। চ' আৰু সেয়া চাব গণেশ বাবা মূৰ্তি। অলপমান কৈ দিওঁ মানে মন্দিৰটোৰ বিষয়ে। এইটো হ'ল চক্ৰেশ্বৰ মন্দিৰ। হয়, এইটো মন্দিৰ আছে আমাৰ কালিপুৰ ৰিভাৰ ছাইড, লাষ্টৰ ফালে অলপ সোমাই আহিব লাগে, লাষ্টৰ কোণাৰ ফালে, শেষৰ ফালে এইটো চক্ৰেশ্বৰ মন্দিৰ। এইটো ইয়াত এটা শিল আছে, এইটো আজিৰ পৰা ৬,০০০ বছৰ আগৰ শিল, মানে মহাভাৰতৰ আগৰ এইবিলাক পুৰণা। আচ্ছা, এইবিলাক আছিল জংঘলৰ মাজত, ঠিক আছে। তো জংঘলৰ মাজত থাকিলে তাতে বিষ্ণু ভগৱানৰ, মানে সেই তেতিয়া দিনত ৬,০০০ বছৰ আগতে এইটো বিষ্ণুক খোদিত কৰি তাতে বিষ্ণুৰ পূজা পাঠে হয়তো হৈছিল। এতিয়া চলিয়ে আছে এতিয়ালৈ। এতিয়া মন্দিৰ চন্দিৰ বনোৱা হৈছে, আজি ১৬-১৭ বছৰ হ'ল মন্দিৰটো বনাব। এতিয়া অলপ ফেমাছ হৈ আহিছে এই বস্তু, মানে মন্দিৰটো জনাজাত নাছিল বস্তুবিলাক, এতিয়া জনাজাত হৈছে, মানুহো আহে। এই আৰু এইটো ইয়াত অকল নাৰায়ণৰ এইটোৱে নহয়, ইয়াতে বহুত ধৰণৰ আছে, ৰাধা কৃষ্ণৰ, শিৱৰ, আৰু তাৰা মন্দিৰ, এনেকৈ ইয়াতে ভৈৰৱী মাতা, এনেকৈ বহুতকেইটা মন্দিৰ আছে। আৰু মূৰ্তি আছে, পৰশুৰাম, নৰসিংহ, বজৰংবলী, শিৱ। মই চালোঁ এতিয়া বহুতো হেৰি আছে, মূৰ্তি আছে ইয়াত মূৰ্তি আছে হনুমানৰ, এনেকৈ ইয়াতে গোটেই এইখিনি কেম্পাছটোৰ ভিতৰত গোটেই ভগৱানৰে হেৰি, ঠিক আছে। আৰু আপুনি কিমান বছৰ হোৱা বুলি ক'লে এই মন্দিৰটো? এই মন্দিৰটো বনাব আজি 16-17 বছৰ, মানে বহুত দিন হ'ল। মানে একদম যিটো শিল নাৰায়ণৰ আছে, এইটো ৬,০০০ বছৰ আগত। ৬,০০০ বছৰ আগত? হয়, ৬,০০০ বছৰ, ঠিক আছে। চ' চাব পাৰিছে, এইটো হৈছে একদম মানে যিটো মেইন মন্দিৰ ন বাৰু, মেইন মন্দিৰ এইটো চাব পাৰিছে, চাওক।
আৰু ইয়াৰ ভিউ চাওক, ব্ৰহ্মপুত্ৰ নদীৰ ভিউ একদম ওপৰৰ পৰা চাওক ইয়াৰ। আৰু এইফালে উমানন্দ মন্দিৰ, একদম চিধা গ'লে উমানন্দ মন্দিৰ, আৰু এইটো আপোনালোকে ফেৰীৰে যাব লাগিব। ত' এইটো মন্দিৰত আহি মানে এইটো মনটো বহুত ভাল লাগি গ'ল আৰু বিৰাট ধুনীয়া মন্দিৰ মানে, আৰু আপোনালোকেতো চালেই মানে বিৰাট মানে একদম পূৰা নদীৰ পাৰত একদম পূৰা মানে ধুনীয়াকৈ সজাইছে মন্দিৰটো। এইটো মন্দিৰত হেৰি গুৱাহাটীৰ ভিতৰতে আছে কামাখ্যা গেট। কামাখ্যা গেটৰ পৰা অলপমান সোমাই আহিলে আপোনালোকে মন্দিৰটো দেখা হ'ব, একদম মানে নদীৰ পাৰতে আৰু। চ' কেনেকুৱা লাগিল ভিডিঅ'টো চাই এবাৰ মোক জনাব, আৰু যদি ভাল লাগিছে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু চ' আমি আকৌ লগ পাম আৰু এটা নতুন ব্লগত। আজিৰ ভিডিঅ'টো আছিলে এইখিনিয়ে। লগ পাম গাইজ, বাই বাই, টেক কেয়াৰ।